নমস্কাৰ, মই মহেন দাস। মই ইউটিউবৰ শুভাকাংক্ষী সকলোলৈকে মই অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু আন্তৰিকতাৰে মই নতুন বছৰ সকলোটি পৰিয়াললৈ ধন্যবাদ জনালোঁ। বিশেষভাৱে মই আজি যিহেতু ঘৰত উপস্থিত আছোঁ আৰু এটা বস্তু আজি মই যিহেতু উপহাৰ স্বৰূপে গৃহিণীলৈ লৈ আনিছোঁ নতুন বছৰ হিচাপে। এইটো কাৰ্টনটো আপোনালোকে নিশ্চয় দেখিছে, এইটো কাৰ্টনটো দেখিছে। গতিকে এই বস্তুটো প্ৰত্যেক গৃহস্থিতে গৃহিণীৰ যিহেতু প্ৰয়োজনীয় বস্তু হয়, বহুত দৰকাৰী বস্তু। মই কাৰ্টনটো খুলিলে নিশ্চয় আপোনালোকে দেখিব, মই আপোনালোকক পৰিচয় কৰাই দিম বস্তুটোৰ বিষয়লৈ। আৰু এই বস্তুটোৰ আমাৰ প্ৰত্যেক ঘৰতে লাগে। গতিকে আমাৰ গেছ যদি আমি কমাবলৈ বিচাৰোঁ, খৰিৰ খৰচা যদি আমি কমাবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমি এই গেছটো এই ষ্টভটো আমি ব্যৱহাৰ কৰিব লাগিব। গতিকে এই ষ্টভটোৰ নামটো হৈছে চুৰিয়া ষ্টভ। গতিকে চুৰিয়া কোম্পানীয়ে এই ষ্টভটো ৰাইজৰ মাজলৈ এৰি দিছে। কম খৰচত যাতে আমি যিকোনো সামগ্ৰী সোনকালে আমি পাক পানী কৰিবৰ কাৰণে, ৰন্ধন প্ৰণালী কৰিবৰ কাৰণে যাতে আমাৰ এটা সুবিধা হয়, সুব্যৱস্থা এইটো চুৰিয়া কোম্পানীয়ে কৰিছে। চুৰিয়া কোম্পানীক ইতিমধ্যে মই ধন্যবাদ জনাইছোঁ মই ইয়াৰ পৰাই। গতিকে এতিয়া মই বিশেষভাৱে আপোনালোকক এইটো জনাম, ইয়াত কি সোমাই আছে সেইটো চাই লওক। নিশ্চয় দেখিছে, এইটো এটা চুৰিয়া কোম্পানীৰ ষ্টভ হয়। গতিকে এই ষ্টভটো মই আপোনালোকক দেখাই আছোঁ। লাহেকৈ এয়া খুলি দিছোঁ, চাওক। এয়া মই খুলি দিছোঁ। এয়া নিশ্চয় দেখিছে আপোনালোকে, এইটো এটা সুন্দৰ ষ্টভ যিহেতু ওলাই পৰিছে। এয়া দেখিছে, এইটো এটা চুৰিয়া ষ্টভ হয়। এইটো বিশেষভাৱে ৰান্ধনি ঘৰত ইয়াৰ অতি প্ৰয়োজন। ইয়াৰ মূল্য যথেষ্ট, ৰান্ধনি ঘৰ পাক পানী কৰিবৰ কাৰণে যথেষ্ট এইটো আমাৰ আৱশ্যকীয় বস্তু হয়। গতিকে প্ৰত্যেকগৰাকী গৃহিণীৰ কাৰণে ই এটা খুব কম সময়ৰ ভিতৰত ৰন্ধন প্ৰক্ৰিয়াটো কৰি ৰাখিবৰ কাৰণে বা কৰিবৰ কাৰণে ই যথেষ্ট সহায় কৰে। গতিকে এই ষ্টভটো মই আপোনালোকক দেখাইছোঁ। ইয়াত দেখিছে, এইটো ইয়াত জুই হিটটো ইয়াত মাৰিব। এইটো ছাইডৰ পৰা আপোনাৰ খৰি দিব লাগিব। গতিকে ইয়াত প্ৰায় 32জনমান মানুহৰ কাৰণে এই বস্তুটো ৰন্ধন প্ৰণালী কৰিব পাৰি, ভাত বনাব পাৰি, চব্জি বনাই, এনি বস্তু আপুনি গেছত যেনেদৰে বস্তু ব্যৱহাৰ কৰে ইয়াতো ঠিক তেনেদৰে আপুনি বস্তুখিনি ৰন্ধন প্ৰণালীখিনি কৰিব পাৰিব। ইয়াত নিশ্চয় দেখিছে। বিশেষভাৱে আপোনালোকে যিহেতু প্ৰত্যক্ষ কৰিছে, এই ষ্টভটো চুৰিয়া ষ্টভ মই আপোনালোকক দেখাই দিলোঁ। কাৰ্টনৰ মাজত সোমাই থকা বস্তুটো উলিয়াই দিলোঁ। উলিয়াই দি আপোনালোকৰ ছিষ্টেমটো মই দেখাম, ইয়াক কেনেকৈ জ্বলাব লাগে, কি কৰিব লাগে। এইটো এটা চৌকাৰ নিচিনা বাতি দেখিছে, এই বস্তুটো ইয়াত এই চাইডৰ পৰা খৰি দিব লাগিব, কম খৰি ইয়াত দিব লাগিব। দি আপোনাৰ ইয়াত চুইচ আছে। প্ৰথমতে খৰিটো ধুনীয়াকৈ জ্বলাই ল'ব লাগিব। জ্বলাই লোৱাৰ পিছত আপোনাৰ ইয়াত চুইচ আছে, এই চুইচ দি দিলে 1 2 3 এই 3টা চুইচ আছে। ইয়াত যিটো জুই জ্বলিব, ইয়াৰ এখন ফেন আছে, ইয়াত বেটেৰী ছিষ্টেম আছে, এই বস্তুটো ঘূৰাই থাকে বেটেৰীয়ে। গতিকে এই সেৱাটো ধুনীয়াকৈ সি দি থাকে আৰু ফ'কাচিংটো যথেষ্ট ধুনীয়াকৈ আহি থাকে। গতিকে এইটো আপোনালোকক দেখালোঁ। আৰু এইটো চাৰ্জাৰ ছিষ্টেম হয়। এডাল চাৰ্জাৰ কেবল দিছে। এই চাৰ্জাৰ কেবলডাল আপুনি ইয়াত সোমোৱাই দিয়াৰ লগে লগে চাৰ্জ দিলে সপ্তাহত আপুনি 2 দিন 3 দিন এইটো চাৰ্জ দিলে হৈ যায়, বৰ বিশেষ চাৰ্জ দিব নালাগে। গতিকে ইয়াৰ যিখন ফেন ঘূৰাবলৈ যিটো চাৰ্জ লাগে, এই মটৰটো ঘূৰাবৰ কাৰণে সেইটো ইয়াত চাৰ্জ দিব লাগে। গতিকে অলৰেডি মই আপোনালোকক এইটো দেখাই দিলোঁ। আৰু এতিয়া মই আপোনালোকক ইয়াৰ জুই প্ৰকাশিংটো দেখাম। গতিকে কেনেদৰে জুই বস্তুটো ইয়াত প্ৰকাশটো হিটটো আহে। গতিকে আপোনালোকে নিশ্চয় দেখি আছে। গতিকে এইটো এটা খুব সুন্দৰ প্ৰত্যক্ষ কৰিছে। এটা টুকুৰা টুকুৰা খৰি, বহুত ডাঙৰ খৰি নহয়। ইয়াতহে যিহেতু জাপি দিছে, জাপি দিয়াৰ পিছতে অকণমান ইয়াত জুই জ্বলাই দিব। জুই জ্বলাই দিয়াৰ পিছত এইটো লাহেকৈ এই জুই স্কিমটো আহি যাব। এয়া মই দেখাই আছোঁ। এয়া পদন্য ইতিমধ্যে ষ্টভটো জ্বলাবৰ কাৰণে যিহেতু প্ৰস্তুত কৰি আছে। গতিকে মই আপোনালোকক অকণমান ভিডিঅ' দেখাইছোঁ। এতিয়া ইয়াত জুই দিয়া হবে, যিহেতু চাই আছে, এয়া ষ্টভ সিফালেদি আমি জ্বলাবলৈ আৰম্ভ কৰিছোঁ। এয়া জ্বলিছে। খন্তেক পিছতে ইয়াৰ স্কিমটো যিটো ডাঙৰকৈ আহি যাব। এয়া দেখিছে, ইতিমধ্যে খৰি টুকুৰা টুকুৰা খৰি দি দিয়া হ'ল। আৰু ইতিমধ্যে এয়া চুইচ 1 নম্বৰ চুইচ আমি ইতিমধ্যে দি দিয়া হ'ল। গতিকে চুইচৰ প্ৰকাশিং মতে যাৰ যিটো শক্তি আহিব লাগে, সেই শক্তিটো ইতিমধ্যে খৰিত আহি যাব। এতিয়া দেখিছে, এয়া ইতিমধ্যে ধোঁৱা ওলাইছে অকণমান। প্ৰথমতে জ্বলোতে এইটো হয়েই। গতিকে এয়া কমাণ্ডৰে জুইটো আহি আছে। জুইটো দেখিছে, ফুল স্ক্ৰীণত মই দেখাই দিছোঁ আপোনালোকক, সুন্দৰকৈ আহিছে। এয়া 2 নম্বৰ চুইচত দিয়া হৈছে। গতিকে যথেষ্টখিনি জুই মাৰিছে। এয়া দেখিছে 32জন মানুহৰ ইয়াত খাদ্য সামগ্ৰী ৰন্ধন প্ৰণালী প্ৰক্ৰিয়া কৰিব পৰা যায়। ইয়াত দেখিছে ষ্টভটো বৰ এটা সুন্দৰ হয়। গতিকে ইয়াৰ খৰচ যথেষ্ট কম। খৰি খেৰ আমাক বিশেষ যিমান আৱশ্যক হয়, বিশেষভাৱে ভাত বনাবৰ কাৰণে আমাৰ ষ্টভত ইমান প্ৰয়োজন নহয়। খুব কম সময়ৰ ভিতৰতে বনাবৰ কাৰণে এইটো এটা তৰিকা। ষ্টভ আমাক চুৰিয়া কোম্পানীয়ে যিহেতু প্ৰডাকশ্যন কৰি দিছে। গতিকে ইয়াত 3টা বেষ্ট আছে। আপুনি 2600টো ল'ব পাৰে, 2800টো ল'ব পাৰে, 3000টো ল'ব পাৰে। গতিকে ইয়াৰ যি
প্ৰস্তুত প্ৰণালীৰ বা যি প্ৰক্ৰিয়া যি ফেক্টৰী ষ্টক আপোনালোকে যদি বিচাৰে ইয়াৰ কোম্পানীৰ পৰা যদি আপুনি বস্তু সংগ্ৰহ কৰিব বিচাৰে, বিশেষভাৱে মই এইটো পুষ্পবন বজাৰৰ আপোনাৰ সমীপত থকা আমাৰ সোণোৱাল ষ্টক পইণ্টৰ পৰা মই যিহেতু এইটো আনিছোঁ, সংগ্ৰহ কৰিছোঁ। গতিকে ইয়াত দেখাইছে আপোনালোকক। এয়া বিশেষভাৱে জাৰকালি জুই ফুৰাবৰ কাৰণেও ইয়াত বৰ ধুনীয়া এটা ষ্টিম পোৱা যায়। এয়া দেখাইছোঁ আপোনালোকক। আপোনাৰ জুই পিক আপ যিহেতু আপোনালোকে দেখিছে, লক্ষ্য কৰিছে, সঁচাকৈ এটা বৰ সুন্দৰ হয়। গতিকে প্ৰত্যেক ঘৰ গৃহস্থী পাকঘৰৰ কাৰণে ই এটা অত্যন্ত প্ৰয়োজনীয় বস্তু হয়। গতিকে আপোনালোক সকলোৱে যদি এই বস্তুটো কিনিব বিচাৰে, মই স্ক্ৰীণত যিহেতু নাম্বাৰ দিম, আপোনালোকে নাম্বাৰত সংযোগ কৰিব পাৰিব, যোগাযোগ কৰিব পাৰিব। আপোনালোকৰ ঘৰৰ কাৰণে এনেকুৱা এটা বস্তু ল'ব। ইয়াত দেখিছে সুন্দৰকৈ জুই কেনেকৈ জ্বলি গৈছে। ইয়াৰ ষ্টিমটো বহুত যথেষ্ট ষ্টিক হয়, খুব জোৰকৈ জ্বলিছে। ইয়াত দেখিছে নিশ্চয়। অকণ পৰিৱেশটো দেখাই দিছোঁ। সকল আৰু সতীৰ্থসকল, এয়া চুৰিয়া ষ্টপৰ জুই মাদকতা আমি যিহেতু লৈছোঁ, এজন বিশেষভাৱে আমাৰ 2 নম্বৰে ডেকা ল'ৰা হয়, যুৱক। গতিকে আমাৰ ঘৰত আহিলে আৰু আমি ঠাণ্ডাত বিশেষভাৱে জুই মৰম অকণমান দিছে, দেখিছে নিশ্চয়। সঁচাকৈ ভাল লাগিছে। আপোনালোকে এই ষ্টভটো ব্যৱহাৰ কৰিব খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ যিখিনি ৰন্ধন প্ৰণালী প্ৰক্ৰিয়া প্ৰস্তুত কৰিবলগীয়া হয়, গতিকে ইয়াত কৰিব পাৰিব। এটা সুন্দৰ পৰিৱেশ আৰু প্ৰত্যেক ঘৰ মানুহক এইটো এটা প্ৰয়োজনীয় বস্তু হয়। এয়া দেখিছে। আৰু স্ক্ৰীণত মই যিহেতু নাম্বাৰ দিম, যদি আপোনালোকৰ প্ৰয়োজন হয় স্ক্ৰীণত আপোনালোকে যোগাযোগ ৰাখিব। গতিকে ষ্টভটো খুব সহজে আপোনালোকে পাব। প্ৰায় 6 মাহ দিন ইয়াত গেৰাণ্টি থাকে। আৰু বিশেষভাৱে এখন ফেন আৰু এটা মটৰ ইয়াত ছিষ্টেম আছে। আৰু কাৰেণ্টত ধৰক সংযোগ কৰিব পৰা, চাৰ্জ দিব পৰা ইয়াত ছিষ্টেম আছে। গতিকে দেখিছে খুব সুন্দৰ একোৱা জুই। গতিকে বিশেষভাৱে মই আজি আপোনালোকক এই চুৰিয়া ষ্টভটো বিশেষ কাৰ্যসূচী কেনেদৰে প্ৰস্তুত কৰিব পৰা যায়, কেনেকৈ জুই লগাব পৰা যায়, গোটেই ছিষ্টেমটো মই আপোনালোকক ক'লোঁ। গতিকে ভিডিঅ'টো মই বিশেষ দেৰি নকৰোঁ। গতিকে ইমানতে যিহেতু সমাপ্ত কৰিব লাগিব, মই চাই থকা সকলো সতীৰ্থলৈ মই ধন্যবাদ জনাইছোঁ। আৰু মই আপোনালোকক যিহেতু বিচাৰিছোঁ যে আপোনালোকে সহায় সহযোগৰ মাজেৰে আপোনালোকে যদি ষ্টভটো ক্ৰয় কৰে, নিশ্চয় ঘৰখন পৰিপূৰ্ণভাৱে খোৱা বোৱা ৰন্ধন প্ৰণালী প্ৰক্ৰিয়াত আপোনালোকো প্ৰস্তুত কৰিবলৈ সক্ষম যিহেতু হ'ব। ধন্যবাদ। থেংক ইউ।